এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। আজি ঘোষণা কৰা হৈছে বাজেট। ৰাজ্য চৰকাৰ বাজেট আজি ঘোষণা হৈছে আৰু এই বাজেটত কৰ্মচাৰীৰ বাবে বিশেষ উপহাৰ দিছে। বাজেটত কৰ্মচাৰীৰ বাবে কি ঘোষণা কৰা হৈছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এবাৰ ৰাজ্য চৰকাৰে আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ বাবে 600 কোটি টকা আবণ্টনৰ প্ৰস্তাৱ ৰখা হৈছে আৰু এবাৰ আৰক্ষী আৰু অন্যান্য কৰ্মচাৰীৰ বাবে আছে বিশেষ উপহাৰ। আৰক্ষী আৰু কৰ্মচাৰীৰ বাবে বাসগৃহৰ ব্যৱস্থা কৰিব চৰকাৰে। কৰ্মচাৰীসকলক ঘৰ দিব এবাৰ চৰকাৰ ফালৰ পৰা 1000 বৰ্গ ফুটৰ 2টা শুৱনি কোঠাযুক্ত 10,000 ঘৰ নিৰ্মাণ কৰিব, অৰ্থাৎ 10,000 কৰ্মচাৰীয়ে ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। ইপিনে পৰিয়ালত এজনো চৰকাৰী চাকৰিয়াল নথকা সকলৰ বাবেও ভাল খবৰ দিছে যে প্ৰাপ্ত নম্বৰতকৈ 5% অতিৰিক্ত নম্বৰ দিয়া হ'ব চাকৰি নিযুক্তিৰ পৰীক্ষাত। অৰ্থাৎ আগন্তুক নিযুক্তি পৰীক্ষাসমূহত যিসকল পৰীক্ষাৰ্থীৰ ঘৰত চাকৰিয়াল নাথাকিব তেওঁলোকে অতিৰিক্ত 5% নম্বৰ লাভ কৰিব। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।